তো এফাৰ্মেশ্যন কেনেকৈ লিখো বহুত ইজি ষ্টেপ হয় বাছ মোক ফাৰ্ষ্ট আপোনালোকে এটা ৱৰ্ড দিয়ক যে কি বস্তু লাইফত এচিভ কৰিব বিচাৰিছে বা গ'ল জাষ্ট এটা ৱৰ্ড চেটিং অন আছে চেটিঙত লিখিব পাৰে ওকে জব চবে লিখিব জব এণ্ড মানি মেইনলি জব ওকে নেক্সট সেকেন্ড হেল্থ চিভিল সার্ভিস ওকে মানি চাব গ'লে অলমোষ্ট চবৰে কমন গ'লছ কিছুমান থাকে ৰাইট হেল্থ এণ্ড ৰিলেশ্যন মানি মানি বেছিভাগৰে হেল্থ মানি জব ৰিলেশ্যনশ্বিপ ওকে তো এফাৰ্মেশ্যন এতিয়া লিখিব কেনেকৈ লাগে ফাৰ্ষ্ট মই চিম্পল হিচাপত কৈ আছোঁ আৰু পিছত মই অকণমান ষ্টেটমেণ্ট কিছুমান মই আপোনালোকে ছাকচেছ এতিয়া ছাকচেছ বুলি কোৱাৰ ডেফিনেশ্যনটো চবৰে বেলেগ বেলেগ আপুনি নিজকে বা ছাকচেছফুল কেতিয়া ভাবে কিবা এটাতো বেঞ্চমাৰ্ক হ'ব যে ইমানখিনি হেল্থ হ'লে বা ইমানখিনি মানি হ'লে বা এইটো জব হ'লে মই ছাকচেছফুল চ' এতিয়া যিটো ৱৰ্ড লিখিছে সেই ৱৰ্ডটোৰ লগত আপোনালোকে লিখিব পাৰে যে আই হেভ মানি যদি চিম্পল হিচাপত এতিয়া চাওঁ আই হেভ আ গুড জব হেল্থৰ কাৰণে আই এম হেল্ডি মানিৰ কাৰণে আই হেভ লটছ অফ মানি হেল্থ এণ্ড ৰিলেশ্যনশ্বিপ আই হেভ আ বেটাৰ ৰিলেশ্যনশ্বিপ চ' যদি এনেকৈ মই লিখোঁ মই এফাৰ্মেশ্যনছ আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰে যাতে পিছত আপোনালোকে এফাৰ্মেশ্যন নিজে বনাব পাৰে যিসকলে হেল্থৰ কাৰণে ভাবিছে কাৰোবাৰ হয়তো ৱেইট বেছি আছে কাৰোবাৰ হয়তো ৱেইট কম আছে তেওঁলোকে কি লিখিব পাৰে আই এম এট আইডেল ৱেইট এণ্ড ফিগাৰ আৰু এনেকুৱা নেচেচাৰী নহয় যে ইংলিছতে লিখিব লাগিব ঠিক আছে তাত খালি আপোনালোকৰ নিগেটিভ ৱৰ্ডছ পাষ্ট আৰু ফিউচাৰ যাতে নাথাকে প্ৰেজেণ্টত থাকিবলৈ এইবোৰ চব বস্তু পজিটিভ আই এম আ হেল্ডি ইটাৰ আই এনজয় ইটিং হেল্ডি ফুড মই লিমিটত খাওঁ মই হেল্ডি থাকোঁ ফিট থাকোঁ এক্সাৰচাইজ কৰি মই ভাল পাওঁ মই ফিটনেছ ফ্ৰিক এইটো হ'ল আমাৰ হেল্থৰ এফাৰ্মেশ্যনছ ঠিক আছে তাৰপিছত আই হোপ ইয়াৰে স্ক্ৰীনশ্বট আপোনালোকে লৈ লৈছে ৰিলেশ্যনশ্বিপৰ কাৰণে আপোনালোকে এফাৰ্মেশ্যন এনেকৈ লিখিব পাৰে উই শ্বেয়াৰ এমেজিং লাভিং কেয়াৰিং ৰিলেশ্যনশ্বিপ আমি দুয়োজনে ইজনে সিজনক ট্ৰাষ্ট কৰোঁ আমি ইজনে সিজনে বেষ্ট ফ্ৰেণ্ডৰ নিচিনাকৈ থাকোঁ lots of love and intimacy in our relationship we are simply made for each other we enjoy each other company ইজনে সিজনে আমাক স্পেচ দিওঁ ঠিক আছে ইজনে সিজনে আমি ছাপোৰ্ট কৰোঁ এইটো ৰিলেশ্যনশ্বিপৰ এফাৰ্মেশ্যনছ আপোনালোকে লিখিব পাৰে কেৰিয়াৰৰ স্ক্ৰীনশ্বট লৈ ল'ব কেৰিয়াৰৰ কাৰণে কেনেকুৱা লিখিব পাৰে আৰু যিসকলে অলৰেডি ৰিলছ বনায় তেওঁলোকেতো ইয়াৰে ওপৰত ৰিলছো বনাব পাৰে মোৰ ড্ৰিম জব আছে ড্ৰিম বিজনেছ আছে মোৰ স্কিলছ খুব ভাল কেৰিয়াৰত চব বস্তু বহুত ভাল হৈ আছে মই কেৰিয়াৰত ফাইনেন্সিয়েলি গ্ৰ' কৰি গৈ আছোঁ মই নিজৰ কেৰিয়াৰটো খুব ভাল পাওঁ মই মোৰ জব বহুত ভাল পাওঁ জবত বহুত ইজিলি প্ৰমোশ্যনছ আহি আছে বহুত ইজিলি জবৰ অপৰচুনিটিজ পাওঁ ঠিক আছে যিসকলে ক্লায়েণ্টছৰ কাৰণে লিখিছিলে মোৰ ওচৰত বহুত ক্লায়েণ্ট আহে আৰু আমি ক্লায়েণ্ট কেনেকুৱা বিচাৰোঁ যিসকলে ক্লায়েণ্ট বিচাৰে ক্লায়েণ্ট একচুৱেলি আপোনালোকে কেনেকুৱা বিচাৰে এনেকুৱা ক্লায়েণ্ট যে বহুত বেছি খেংখেঙা কৰি থাকে মোক এইটো লাগে সেইটো লাগে এইপিনে পে'মেণ্টটো কৰিব নিবিচাৰে নে কেনেকুৱা ছেটিঙত লিখিব কেনেকুৱা ধৰণৰ ক্লায়েণ্ট লাগে একচুৱেলি চবকে হাই পেয়িং ক্লায়েণ্টছ আৰু হেপী ক্লায়েণ্ট পজিটিভ ৰাইট সেইবোৰ লিখিব হাই পেয়িং ক্লায়েণ্টছ মোৰ ওচৰত পজিটিভ ক্লায়েণ্টছ আছে হেপী ক্লায়েণ্টছ আছে ক্লায়েণ্টছক মই চাৰ্ভ কৰি পিনে খুব ভাল পাওঁ ৰেডি টু পে গুড লিষ্টাৰ ৰাইট পজিটিভ ক্লায়েণ্টছ ফ্লেক্সিবল ৰিপিটেডলি চান্সেছ অকণমান কম থাকে মই যদি আজি আপোনাৰ ওচৰত নিউমাৰলজি দেখুৱাওঁ তো নিউমাৰলজিৰ কাৰণে মই ওচৰত আপোনাৰ ওচৰত আকৌতো নাযাওঁ অ'কে পজিটিভ মাইণ্ডছেট গ্ৰেট তো বুজি পাইছে চবে ঠিক আছে নেক্সট
মানিৰ কাৰণে আপোনালোকে এনেকুৱা লিখিব পাৰে। বহুতে হয়তো কষ্ট কৰি ভাল নাপায়, বাট এফাৰ্মেশ্যন দিয়ক যে মই নেচাৰেলি কষ্ট কৰোঁ, নেচাৰেলি ৱৰ্ক হাৰ্ড। নিগেটিভ অ'কে, যদি নিগেটিভ ক্লাইণ্ট আহে তেতিয়াহ'লেতো ঠিক আছে। ত' মানিৰ কাৰণে আপোনালোকে লিখিব পাৰে যে মই বহুত ইজিলি নেচাৰেলি মিলিয়নছ মানে ৰাস্তা বিচাৰি পাওঁ য'ত মই মানি ইজিলি ইনকাম কৰিব পাৰোঁ। মই ডেইলি ফাইনেন্সিয়েলি হেল্ডি হৈ গৈ আছোঁ। মই মোৰ পইচা বহুত ইজিলি কণ্ট্ৰল কৰিব পাৰোঁ, বহুত ৱাইজলি স্পেণ্ড কৰিব পাৰোঁ, ইজিলি অপৰচুনিটিজ দেখা পাওঁ মানি বনোৱাৰ কাৰণে। নেচাৰেলি মানি মই এট্ৰেক্ট কৰিব পাৰোঁ লাইফত। মোৰ স্কিলছ আছে মানি ইনকাম কৰাৰ কাৰণে। মই কমিটেড মানি ছেভ কৰাৰ কাৰণে। ফাইনেন্সিয়েলি মই ইণ্ডিপেণ্ডেণ্ট, মানিৰ কাৰণে বহুত এফাৰ্মেশ্যন আছে। আই লাভ মানি, আই লাভ মেকিং মানি। অ'কে, তাৰপিছত ড্ৰিম জব। মই মোৰ ড্ৰিম জবৰ কাৰণে মই ৰেডি। যিসকলে জব বিচাৰি আছে, জব পোৱা নাই, তেওঁলোকে এনেকৈ লিখিব পাৰে। মই বহুত এক্সাইটেড নিজৰ জবটোক লৈ পিনে। মই নিজৰ জব লৈ পিনে বহুত হেপ্পী এণ্ড পজিটিভ। মই এটা বহুত পজিটিভ এনভাইৰনমেণ্ট থকা জব এটা পাইছোঁ। মই ইজিলি জব চাৰ্চ কৰিব পাৰোঁ। ইউনিভাৰ্ছে সদায় মোক ভাল জব এটা বিচাৰি পোৱাত হেল্প কৰে। ঠিক আছে, তেনেকুৱা আপোনালোকে লিখি ল'ব এফাৰ্মেশ্যনছ, ৰেগুলাৰলি লিখিব আৰু পজিটিভ হৈ থাকিব। এনেকুৱা নহয় বেক অফ দ্য মাইণ্ড আপোনালোকে ভাবি আছে নিগেটিভ আৰু এফাৰ্মেশ্যনছ লিখি আছে, তেতিয়া কাম নিদিয়ে। ডান? অ'কে। কাক কাক মানি ছেভিঙৰ ৰেমেডি লাগে? যে পইচাটো আহি আছে বাট ছেভিং কৰিব পৰা নাই, পইচা ছেভ হোৱা নাই। অ'কে, ঠিক আছে, একদম লাষ্টত মই দি আছোঁ, ঠিক আছে। আৰু মানে গেৰেণ্টিড যে পইচা ছেভিং হ'বই। অলৰেডি বহুত ষ্টুডেণ্টে এপ্লাই কৰিছে আৰু তেওঁলোকে ৰিজাল্টো পাইছে। ঠিক আছে, চবেই নিজৰ নিজৰ ডেট অফ বাৰ্থ জানে? তো আজি আমি শিকিব গৈ আছোঁ ভেদিক নিউমাৰলজি। অকল মানি ছেভিঙৰ ৰেমেডি নহয়, আৰু কিছুমান ৰেমেডি দি আছোঁ লাষ্টত, তো লাষ্টলৈকে থাকিব। তো ভেদিক নিউমাৰলজিত গ্ৰীডখনটো এনেকুৱা হয়, গ্ৰীড কেনেকৈ বনাই মই আপোনালোকক শিকাই দিম। তাৰ আগত আমি ফাৰ্ষ্ট কেলকুলেশ্যন মেইনলি আজি আমি চাম যে মাহাদশা, আপোনালোকৰ মাহাদশা কি চলি আছে। ঠিক আছে, মোৰ লগে লগে আপোনালোকে কেলকুলেশ্যন কৰি যাব যাতে ষ্টেপছবোৰ আপোনালোকৰ মিছ নহয়, বা এনেকুৱা নহয় যে মই একো বুজি নাপালোঁ। ঠিক আছে, আপোনালোকে ফাৰ্ষ্ট নিজৰ ডেট অফ বাৰ্থটো লিখিব। ধৰক কাৰোবাৰ 23/11/2003। চ' ফাৰ্ষ্টটো নিজৰ ডেট অফ বাৰ্থ আপোনালোকে প্ৰপাৰ যিটো একচুৱেল যিটো ডেট অফ বাৰ্থ, ঠিক আছে। বহুতৰ মাইণ্ডত এইটো থাকে যে ডকুমেণ্টছত মোৰ বেলেগ, একচুৱেল মোৰ বেলেগ, কোনটো ল'ম? যিটো একচুৱেল ডেট অফ বাৰ্থ সেইটোহে ল'ব। চবে ফাৰ্ষ্ট নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব। লিখা হৈ গৈছে চবৰে? অ'কে, গ্ৰেট। এতিয়া কি কৰিব আপোনালোকে, যিটো আপোনাৰ ডেট অফ বাৰ্থৰ ইয়াৰ, ইয়াতে যেনেকৈ 2003 লিখা আছে, ত' 2003 লগত তলত লিখি দিছোঁ, 2003 লগত প্লাছ কৰিব লাগিব আপোনালোকে 23, বা নিজৰ মূলাংশ যদি জানে 23 প্লাছ কৰিলে হয়, বা চলো ইয়াতে মূলাংশ হয়তো বহুতে নাজানিব পাৰে। মই ফাৰ্ষ্ট 23 দে শিকাই আছোঁ আপোনালোকক, যে 23 আপোনালোকে ফাৰ্ষ্ট প্লাছ কৰিব। ফাইন। চাওক, ফাৰ্ষ্ট মূলাংশ হিচাপত মই কৈ দিছোঁ আপোনালোক, যদি আপোনালোকৰ ডেটত 23 আছে, 23টো আপোনালোকে ছিংগল ডিজিটত লৈ যাব, যেনেকুৱা 5। তেতিয়া কনচেপ্টটো বেছি ভালকৈ বুজি পাব। কাৰোবাৰ যদি ডেট অফ বাৰ্থ 1, তো তেওঁলোকৰ মূলাংশ হৈ গ'ল 1। যাৰ ডেট অফ বাৰ্থ 2, মূলাংশ হৈ গ'ল 2। তো তেনেকৈ যদি আপোনালোকৰ ডাবল ডিজিট হয়, ডাবল ডিজিট হ'লে সেইটো প্লাছ কৰি ল'ব ছিংগল ডিজিটত। আপোনালোকৰ মূলাংশ কিমান হয় এতিয়া চেটিঙত লিখি দিব ফাৰ্ষ্ট।
8. Okay. 1 6 7 3 3 3 1 3. Okay. 3 1. সবে পাইছে 7 7 7 ঠিক আছে সবে বুঝি পাইছে ওকে স্ক্ৰিনত লিখিব নালাগে কপিত লিখক ওকে ইয়াতে মই কি কৰিম +5 কৰিলো আপোনালোকেও কি কৰিব যেটো আপোনালোকৰ ইয়াৰ জন্মৰ সেই ইয়াৰটোৰ লগত আপোনাৰ যেটো মূলাংক হেয়া প্লাস কৰি দিব ইয়াতে মই যেনেকৈ 2003 লগত প্লাস কৰিম এতিয়া 5 কিমান পাম 2008 তো নিজৰ ইয়াৰৰ লগত নিজৰ মূলাংকটো আপুনি প্লাস কৰিব ফাৰ্স্ট ওকে কপিত আপোনালোকে লিখি গৈ থাকক ঠিক আছে এতিয়া নেক্সট কি কৰিব যেনেকৈ ইয়াতে মই 2008 পাইছো আপোনালোকে কিবা এটা ইয়াৰ পাইছে 2008 ৰ লগত এতিয়া নেক্সট নাম্বাৰটো প্লাস কৰিব যেনেকৈ মই এটা 5 প্লাস কৰিছিলো এবাৰ মই কি প্লাস কৰিম ইয়াতে 2008 ৰ লগত 6 প্লাস কৰিম মই পাম 2014 ঠিক আছে তেনেকৈ আপোনালোকে কন্টিনিউ প্লাস কৰি গৈ থাকিব যেতিয়ালৈকে 2025 ৰ ওচৰ আহি নাপায় যেনেকৈ 2014 ৰ লগত মই প্লাস কৰিম এবাৰ 7 তো মই পাম 2021 আকৌ 2021 ৰ লগত 7 ৰ পিছত কি আহে 8 প্লাস কৰিম 2029 পাম তো 2025 টো ইয়াৰে ভিতৰতে পৰি আছে ঠিক আছে তেনেকৈ আপোনালোকে প্লাস কৰি গৈ থাকক আৰু যেটো নাম্বাৰ পাব হেতুৱে আপোনালোকৰ মহাদশা বা যাক আমি এমডি বুলিও কওঁ তো বৰ্তমান আপোনালোকৰ মহাদশা কিমান চলি আছে হেতু চেটিংত দি দিব পাৰে আৰু যদি কোনোবা বুজি পোৱা নাই তেওঁলোকে ৰিপিট বুলি এবাৰ লিখি দিব Three চলি আছে 6 okay 3 7 3 6 7 7 মহাদশা 8 খুব ভাল 8 মহাদশা মোৰো চলি আছে 8 4 বুজা নাই ঠিক আছে অঞ্জু বাইদেউ আপুনি আপোনাৰ ডেট অফ বাৰ্থটো এবাৰ লিখি দিয়ক ঠিক আছে মই ৰিপিট কৰি দি আছো আৰু এবাৰ ওকে অঞ্জু বাইদেউ এবাৰ আনমিউট কৰি ল'ব প্ৰথমটো মোৰ 6 ওলাইছে তাৰ পিছত কি যোগ দিম ওকে আপোনাৰ ডেট অফ বাৰ্থটো কওক 11/1976 11 1976 1976 তো ফাৰ্স্ট আপুনি 1976 ৰ লগত প্লাস কৰিব লাগিব 1 6 ওলাল 1977 ওলাব 1 কৰোঁতে 77 আকৌ নহয় 1977 ৰ লগত নেক্সট আপুনি 2 প্লাস কৰিব তাৰ মানে 1967 তাৰ লগত কিমান কিমান প্লাস কৰিব লাগিব 67 নে 76 67 67 67 তো 67 ৰ লগত আপুনি 1 প্লাস কৰিব যেহেতু মূলাংক আপোনাৰ 1 হয় ঠিক আছে তো কিমান পাম আমি 1967 আহিব মই টোটেল কৰোঁতে 6 ওলাইছে নাই নাই তেনেকে নহয় নহয় নেকি তেনেকে নহয় ইয়াৰটো ওলাব লাগিব বছৰটো তো যেনেকৈ এটা 1967 ওলাইছে তাৰ পিছত 1967 ৰ লগত 2 প্লাস কৰিব লাগিব তেতিয়া আহিব আপোনাৰ 1969 আহিব আকৌ 1969 ৰ লগত প্লাস কৰিব লাগিব 3 তেতিয়া আপুনি পাব 1972 তো তেনেকৈ ডিজিটবোৰ প্লাস কৰি গৈ থাকিব 1 2 3 4 যেটো মূলাংক হয় যেতিয়া 9 পাব 9 পালে আকৌ 1 প্লাস কৰিব লাগিব ঠিক আছে মই এটা এক্সাম্পল লৈ আছো ধৰক কাৰোবাৰ ডেট অফ বাৰ্থ 6 3
1997 সাপোজ তো মই ফাৰ্ষ্ট ইয়াতে ল'ম 1997 লগত প্লাছ কৰিম ইয়াতে 6 কাৰণ 6 ইয়াতে হৈ গ'ল মূলাংক ঠিক আছে সো 1997 লগত 6 প্লাছ কৰিলে কিমান পাম 2003 2003 লগত মই এটা প্লাছ কৰিম কি প্লাছ কৰিম সবে চ্যাটিংত লিখক এক্স্যাক্টলি প্লাছ কি কৰিম এবাৰ 7 প্লাছ কৰিম কাৰণ 6 ৰ পিছত 7 আহে তো 7 পোৱাৰ লগত 2010 পাই যাম নেক্সট 2010 ৰ লগত কি প্লাছ কৰিম 8 কাৰণ 7 ৰ পিছত 8 আহে তো 2018 আহিব 2018 ৰ লগত মই এবাৰ প্লাছ কৰিম 9 2027 so 2025 টো ইয়াতে আছে so যাৰ ডেট অফ বাৰ্থ 6/3/1997 তেওঁলোকৰ মহাদশা চলি থাকিব 9 2018 ৰ পৰা 2027 লৈকে তো তেনেকৈ আপোনালোকে মহাদশা নিজৰ ক্যালকুলেট কৰি ল'ব আৰু যিহৰে মহাদশা চলে তেনেকুৱা এখেতৰ যদি কাৰোবাৰ 6/3/1997 থাকে 9 বছৰ 2018 ৰ পৰা 2027 লৈকে মংগলৰ মহাদশা চলিব গ্ৰেট হয় ময়ূৰী বাইদেউ স্যাৰ আপুনি যেতিয়া এইটো দিছে মোৰ 2017 পৰা মানে 8 নম্বৰ এতিয়া প্লেনত চলি আছে 2025 লৈকে এতিয়া তাৰ পিছৰখিনি উলিয়াই দিম নে নাই 2025 টো জানিলে হ'ব বৰ্তমান তেতিয়া মোৰ মানে শনি দশা চলি আছে এতিয়া হয় শনিৰ দশা চলি আছে ঠিক আছে স্যাৰ হয় বিনিতা বাইদেউ স্যার 9 লৈকে হ'ব ক্যালকুলেশনটো 8 ৰ পিছত 9 2027 ৰ পিছত এতিয়া আমি প্লাছ কৰিম 1 কাৰণ নিউমাৰলজিত কি হয় 9 ৰ পিছত সদায় 1 আহে আচ্ছা নহয় স্যার एक्चुअली 2009 ৰ পৰা 9 প্লাস কৰিলে 2018 হয় তাৰ পিছত 25 টো কৰিব লগা হলে আকৌ 1 যোগ কৰিব লাগিব 1 আহিব 1 2 3 তেনেকৈ প্লাছ কৰি গৈ থাকিব লাগিব ঠিক আছে চবৰে ওলালে মহাদশা তো এতিয়া কি কৰিম আমি যে 1 মহাদশা হলে কি হ'ব ঠিক আছে যাৰ যাৰ 1 মহাদশা চলি আছে তেওঁলোকৰ কি হ'ব 1 এ পইচা বহুত লৈ আহে wealth লৈ আহে name and fame লৈ আহে social status লৈ আহে glory লৈ আহে culturally তেওঁলোকে বহুত গ্ৰো কৰে education sectorতো তেওঁলোকৰ খুব ভাল ঠিক আছে কিমান বছৰ থাকিব সানৰ মহাদশা 1 মানে কি হয় সান তো সানৰ মহাদশা 1 ইয়াৰ চলে আপুনি ঠিক আছে কাৰ কাৰ আছে 2025 ত সানৰ মহাদশা সান কি হয় লিডাৰ হয় সো সানৰ যেতিয়া মহাদশা চলে 1 বছৰে চলে বাট খুব ভাল চলে ৰাখি বাইদেউৰ 2 আছে ওকে 1 আছে কাৰোবাৰ 1ৰ মহাদশা 2025 ত 9 সুধা নাই 1 সুধিছিলো 1 ওকে ৰুবি বাইদেউৰ 1 ঠিক আছে সো এইটো মাহ যিমান পাৰে আপুনি মানে ভাল ৰিজাল্ট পাব নিজৰ ফালৰ পৰা এফৰ্ট দিয়ক কামবোৰত ভাল ৰিজাল্ট আহিব নেম এণ্ড ফেম আহিব যাৰ যাৰ 2 যোনে লিখিছে 2 মানে কি হৈ গ'ল মুনৰ কিমান বছৰ চলিব মহাদশা 2 ইয়াৰ্ছ তো এনেকুৱা চান্স আহিব পাৰে য'ত মানে তেওঁলোকে ঘৰৰ পৰা হয়তো কাম কৰিব লগা হ'ব পাৰে বা তেওঁলোকে ঘৰত বহি পিনে কাম কৰিব বিচাৰিব বা এনেকুৱা হ'ব পাৰে তেওঁলোকে নিজৰ কাম ষ্টাৰ্ট কৰিব পাৰে ৱৰ্ক ফ্ৰম হোম বিজনেছো হ'ব পাৰে পিচফুল লাইফ আহে কমফৰ্ট লাইফ ষ্টাৰ্ট হয় ৱেলথ তেওঁলোকৰ মানে ৱেলথ আহে টকা পইচাও ফ্ল' হয় কিন্তু প্লাছ ডিপেণ্ড কৰিব হৰোস্কোপ যেতিয়া আমি শিকিম যে গ্ৰীডখন কেনেকৈ বনায় গ্ৰীডখনৰ ওপৰত ডিপেণ্ড কৰি পিনে তেওঁলোকৰ মানি ফ্ল' হয় ইয়াৰে স্ক্ৰীনশ্বট লৈ ল'ব নেক্সট 3 কাৰ কাৰ চলি আছে 3ৰ মহাদশা MD কৃতিকা ওকে ঠিক আছে 3 কি হয় 3 হৈ গ'ল জুপিটাৰ 3ৰ মহাদশা কিমান চলিব 3 ইয়াৰ্ছ
নিউমাৰলজিক্যালি সো 3 যেতিয়া মহাদশা চলে 3 মহাদশাৰ সময়ত ফাইনেন্সিয়েল সাকসেসও আহে ওয়েলথ ফ্লো হয় পাৱাৰ আহে সোশ্যাল স্টেটাস বাঢ়ে নলেজ বাঢ়ে আৰু স্পিৰিচুৱেলি বহুত গ্ৰো কৰে এনেকুৱাও দেখা গৈছে যে 3 যেতিয়া মহাদশা চলে বহুতে স্পিৰিচুৱেল ফিল্ডতো আহে স্পিৰিচুৱেলি গ্ৰো কৰে হয়তো তেওঁলোকে ৰেকি শিকিব নাইবা মেডিটেশ্যন কৰা ষ্টাৰ্ট কৰে বেলেগ নহলেও তেওঁলোকে ৰিলিজিয়াছ বহুত বেছি হৈ যাব ধাৰ্মিকও হৈ যায় তো যাৰ যাৰ লগত মিলিছে এবাৰ জনাই দিব কাৰণ যদি কাৰোবাৰ 3 অলৰেডি হয়তো ষ্টাৰ্ট হৈছে বা কাৰোবাৰ সাপোজ যোৱা বছৰৰ পৰা 3 চলি আছে তেওঁলোকে এই বস্তুবোৰ চেঞ্জেস দেখিব মিলিছে ওকে ওকে ঠিক আছে 4 কাৰ চলি আছে 4ৰ মহাদশা ইয়াৰে স্ক্ৰীনশ্বট লৈ ল'ব দীপমণি বাইদেউ ওকে 4 পাপৰি বাইদেউ ওকে 4 বা আপোনালোকে যিহেতু অলৰেডি ক্যালকুলেট কৰিছে যাৰ অলৰেডি 3 হৈ গৈছে তেওঁলোকেও মিলাই চাব পাৰে যে আগতে যেতিয়া 3 চলি আছে সেইখিনি সময়ত কিমান মিলিছে গুড নিজৰ লগত হাজবেণ্ডৰো ক্যালকুলেট কৰিছে খুব ভাল যিমান পাৰে আপোনালোকে তেনেকৈ বেলেগৰ ডেট অফ বাৰ্থটো ক্যালকুলেট কৰিব সো কিমান দূৰ মিলে তেতিয়া আমি এইবোৰ গম পাম সো 4ৰ কি হয় 4 হৈ গল ৰাহুৰ মহাদশা কিমান বছৰ থাকিব 4 ইয়াৰ্স ঠিক আছে 4 যেতিয়া ৰাহুৰ যেতিয়া মহাদশা চলি থাকে তেতিয়া কি হয় মেটেৰিয়েলিস্টিক ৱেলথ আহে মানি ফ্লো হয় কমফৰ্ট আহে সাডেন ইভেন্ট কিছুমান হয় হয়তো হঠাৎ বিয়া হৈ গল হঠাৎ ফৰেন ট্ৰেভেল হৈ গল বা ফৰেনত সেটেল হৈ গল কোনোবাই যদি বিচাৰিছে ফৰেন ট্ৰেভেল বা ফৰেনত পঢ়িব বিচাৰিছে ফৰেনত সেটেল হ'ব বিচাৰিছে বহুত আগৰ পৰাই ট্ৰাই কৰিছে ওৱানে তেওঁলোকৰ যদি 4ৰ মহাদশা চলি আছে তেতিয়াহলে 4ৰ মহাদশা তেওঁলোকে ট্ৰাই কৰিব পাৰে কিন্তু ইয়াতে এইটোও হয় যেনেকৈ ইয়াতে গেইন মেটেৰিয়েলিস্টিক ৱেলথ লিখা আছে ৰাহুৱে কি কৰে বহুত ফাষ্ট দি দিয়ে যদি ভালকৈ হ্যান্ডেল কৰিব নোৱাৰে তেতিয়াহলে ফাষ্ট কিন্তু আকৌ লৈও যায় মানে আপোনাক একদম ৰজাও বনাই দিব ওপৰত উঠাই লৈ যাব যদি আপুনি হ্যান্ডেল কৰিব নাজানে প্ৰপাৰলি কি হ'ব তেতিয়াহলে একদম মাটিত লৈ আহিব জিৰোত লৈ আহে ওকে যদি আপোনাৰ হাজবেণ্ডে যাব বিচাৰিছে তেতিয়াহলে খুব ভাল টাইম এতিয়া ট্ৰাই কৰি চাব পাৰে ভিসা এপ্লাই কৰিব পাৰে ওকে ফৰেন ট্ৰেভেল কৰিছে বঢ়িয়া বঢ়িয়া 4ৰ ৰেমেডি কৰিব দিব 4 আছে ওকে ঠিক আছে 5 কাৰ 5 চলি আছে 5 হৈ গল মাৰ্কিউৰি কিমান বছৰ চলে 5 ইয়াৰ্স 5 যেতিয়া আহিব তেতিয়া মেইনলি ফোকাস কৰক লাৰ্নিংৰ ওপৰত কিবা নতুন বস্তু শিকক নতুন স্কিল ডেভেলপ কৰক যি ভাবে মানে যি বস্তু আপুনি হয়তো ভাল পায় কুকিং কৰি ভাল পায় হয়তো এক্সট্ৰাকৈ কুকিংৰ আৰু কিবা কোৰ্স কৰক বেকিং কেক বিস্কুট সেইবোৰ বনাই ভাল পায় হয়তো সেয়া শিকক এইটো ফিল্ডত আছে তেতিয়াহলে নতুন কিবা কোৰ্স শিকক গোইং বেক টু স্কুল এনেকুৱা নহয় যে স্কুলত গুচি যাব মানে এডুকেশ্যন ৰিলেটেড হয়তো নতুন সাবজেক্ট হয়তো শিকিব পাৰে কোনোবা হয়তো এনেকুৱা আছে যে ডিগ্ৰী পিছত একো পঢ়া নাই তো মেবি মাষ্টাৰ ডিগ্ৰী এডমিশ্যন লৈ ল'ব কোনোবা হয়তো PhDৰ কাৰণে গুচি যাব পাৰে তো নতুন এডুকেশ্যনত আহে ওকে 2027ত হৈ আছে ঠিক আছে নিজৰ স্কিলছবোৰ ডেভেলপ কৰা ষ্টাৰ্ট কৰক আজিকালিৰ সময়ত বৰ্তমান মেইনলি সবৰে স্কিলছ বহুত দৰকাৰ এডুকেশ্যন সেক্টৰ এডুকেশ্যন পঢ়া পাতিটো সবে কৰি আছে সবে গ্ৰো কৰি আছে শিকি আছে তাতে কিন্তু কি হয় মানি ফ্লো যদি কৰাব বিচাৰিছে আপোনালোকে নতুন স্কিল এটা লাগিবই এক্সট্ৰা স্কিল সদায় লাগে 3-4টা যদি স্কিল থাকে সেই 3-4টা স্কিলৰ পৰাই আপোনালোকৰ মানি ফ্লো হোৱা ষ্টাৰ্ট হ'ব কোনোবা যদি জব কৰি আছে তেওঁলোকে হয়তো ডিগ্ৰী এটা ল'ব পাৰে প্ৰমোশনৰ কাৰণে কামত আৰু যিসকলে বিজনেছত আছে তেওঁলোকৰ কাৰণে খুব ভাল এইখিনি হ'ব তেওঁলোকৰ বিজনেছ ডিলবোৰ খুব ভাল যায় 6 কাৰ চলি আছে নম্বৰ 6 6ৰ MD বঢ়িয়া 6 6ৰ চলি আছে সো 6 মানে হৈ গল ভিনাছৰ শুক্ৰ কিমান বছৰ চলিব 6 ইয়াৰ্স চলে এইখিনি সময়ত কি হয় কষ্টলি হয়তো গিফট কিছুমান পাব পাৰে কিছুমান কষ্টলি বস্তু পাব পাৰে জুৱেলাৰী পাব পাৰে ৱাচেছ ঘড়ী যিহেতু
লাক্সাৰীত বুজায় কাৰণ নাম্বাৰ 6 হৈ গ'ল লাক্সাৰী নাম্বাৰ ডায়মণ্ডছ তেনেকুৱা কষ্টলি জেম ষ্ট'ন হিচাপত পাব পাৰে ঠিক আছে প্ৰস্পেৰিটি আহিব হেপিনেছ আহিব অভাৰঅল ফেমিলি লাইফটো খুব ভাল নতুন ৰিলেশ্যনতো পৰিব পাৰে কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ ইছ্যু চলি আছে তো ৰিলেশ্যনশ্বিপৰ ইছ্যুজ যিবোৰ থাকিব সেয়াও হয়তো ছল্ভ হৈ যাব পাৰে ফেমিলি লাইফৰ কাৰণে খুব ভাল কোনোবাই কনচিভিঙৰ কাৰণে ভাবি আছে যদি 6 চলি আছে তেওঁলোকেও আগবাঢ়িব পাৰে ওকে ইয়ালৈকে বুজি পাইছে চবে নম্বৰ 7 আছে কাৰোবাৰ 7ৰ মহাদশা ওকে 7 অবিনাশ ওকে তো 7ক কি কোৱা হয় কেতু আৰু কেতুৰ মহাদশা কিমান চলে 7 ইয়াৰ্ছ 7 যেতিয়া মহাদশা চলে স্পিৰিচুৱেল এক্টিভিটি ষ্টাৰ্ট কৰি দিব যিকোনো ডাউনফল হৈ আছে কোনোফালে একো গ্ৰোথ হোৱা নাই একো ৰাস্তা দেখা পোৱা নাই কি কৰোঁ কি নকৰোঁ বিজনেছ ষ্টাৰ্ট কৰি আছে তাতে ডাউনফল হৈ আছে ৰিলেশ্যনশ্বিপৰ ইছ্যু হৈছে হেল্থৰ প্ৰব্লেম ষ্টাৰ্ট হৈছে স্পিৰিচুৱেল হৈ যাওক বা ৰিলিজিয়াছো হ'ব পাৰে যিকোনো কামতে প্ৰগ্ৰেছ হ'ব যদি আপোনালোকে স্পিৰিচুৱেলি নিজৰ কামবোৰ কৰা ষ্টাৰ্ট কৰে বেলেগ নহ'লেও কমচে কম মেডিটেশ্যন কৰা ষ্টাৰ্ট কৰক ৰেগুলাৰলি ডেইলি প্ৰগ্ৰেছ হ'বই হ'ব কিন্তু এই 7 ইয়াৰ্ছ যদি আপোনালোকে স্পিৰিচুৱেলি নাইবা ৰিলিজিয়াছলি যদি এক্টিভ নাথাকে তেতিয়াহ'লে ইছ্যুজ বা প্ৰব্লেম ক্ৰিয়েট কৰে ডাউনফল আহে ব্লকেজেছ বহুত বেছি আহে অ'কে ঠিক আছে মই ফিডবেকবোৰ লৈ আছোঁ পিছত 8 কাৰ 8 চলি আছে মোৰো 8 চলি আছে শনিৰ মহাদশা শনি বুলি কোৱাৰ লগে কিমানৰ ভয় ফিল হয় শনিৰ নাম শুনালৈ কিমানৰ ভয় ভাৱ আহে আনমিউট কৰি ক'ব পাৰে স্যাৰ শনি আগতেতো ৰাহু মোৰ কেতু বিৰাট ভয় লাগিছিলে আগতে হুম, যেতিয়া জনা নাছিলো হুম মানে এইটো লাইনত যেতিয়া অহা নাছিলো তেতিয়া মানে কৰবাত শনি পূজা কৰিছে প্ৰসাদ খাব মাতিলে মোৰ ভয় লাগিছিল কিন্তু যেতিয়াৰ পৰা আপোনাক লগ পালো এইটো লাইনত মই যেতিয়া আহিলো যেতিয়া গম পালো যে শনিয়ে মানে মানি দিব পাৰে শনিয়ে মানি দিব পাৰে হুম, হুম, আৰু কষ্ট কৰিলে ফল পায় আৰু সঠিক পথত যদি থাকো সত্যত যদি সদায় থাকো শনি মহাৰাজে আমাক বহুত বেছি সহায় কৰে right, যেতিয়াৰ পৰা এই right, কথাটো গম পাইছো মোৰ যোৱা বছৰলৈকে শনিৰ মহাদশা চলি আছিলে আৰু মই মানে প্ৰতিজ্ঞাবদ্ধ হৈ গৈছো যে মই এটাও মিছা কথা নকওঁ প্ৰফেচনেলত মই এটা মিছা কথাও নকওঁ আৰু মই যি কম সঁচা কম আৰু হুম, হুম, বহুত কষ্ট কৰিম তো ৰাতি 3টা 4টা বজালৈকে মই ক্লায়েণ্টক হেল্প কৰিছো 3টা 4টাত হিলিং দিছো 3টা হুম, 4টালৈকে মই কষ্ট কৰিছো যোৱা বছৰ যিমানখিনি কষ্ট কৰিছো আৰু হুম, বহুত ধুনীয়া মানি ফ্ল' হৈছে মোৰ 36 ইয়াৰ্ছ চলি আছে 36 ইয়াৰ্ছৰ ভিতৰত 2024টোৱে হৈছে মোৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট ইয়েৰ মানে বঢ়িয়া 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 একদম তো চব সেয়াই হয় যে আপোনাৰ কাৰণে হ'ল স্যাৰ মেইনলি যেতিয়াই শনিৰ মহাদশা আহে সেইখিনি সময়ত দিয়াটোতো বহুত দিব যদিহে আমি প্ৰপাৰ পাথত আছো প্ৰপাৰলি নিজৰ কামবোৰ কৰিছো যদি ভালকৈ আছো কামবোৰ কৰিছো সত্যৰ পথত যদি আছো যদি উল্টা পুল্টা ৰাস্তাত আছো উল্টা পুল্টা বদমাচি কৰিছো তেতিয়াতো চেছ শনিয়ে পুৰা কমপ্লিটলি জিৰ' কৰি দিয়ে তো যাৰ 8 চলি আছে মহাদশা তো 8 কি হৈ গ'ল Saturn কিমান বছৰ চলিব 8 ইয়াৰ্ছ তো কি হয় কিংলি পাৰ্চন ৰজাৰ নিচিনা বনাই দিয়ে এজন ছুপাৰ ৰিচ গাই বনাই দিয়ে ঠিক আছে আৰু এইখিনি সময়ত মানে 8ৰ যেতিয়া দশা চলি থাকে 8ৰ দশাৰ সময়ত পাৱাৰ প্ৰেষ্টিজ ছ'চিয়েল ষ্টেটাছ ফাইনেন্সিয়েল ছাকচেছ লৈ আহে কিন্তু কণ্ডিশ্যন এপ্লাই যিটো আমি অলৰেডি ক'লো যদিহে আপুনি ৰাইট পাথত আছে বাকী যেতিয়া মহাদশা চলি থাকিব তেতিয়া তেৰা বেকা ৰাস্তা লৈ ল'ব হয়তো বাচিও যাব পাৰে কিন্তু 8ৰ যদি MD চলি আছে তেতিয়াহ'লে বাচাৰ চান্স নাই যেনেকুৱা 2024 8ৰ ইয়াৰ আছিলে আমি বহুত বস্তু দেখিলো এইটো কিমান ইয়াৰ হয় 9ৰ মাৰ্চ কিমান জাগাত জুই লাগিছে এক্সিডেণ্ট হৈছে
চ' 8ৰ যেতিয়া মহাদশা চলি থাকে তেতিয়াহ'লে ভয় কৰিব লগা নাথাকে, প্ৰপাৰলি নিজৰ কামবোৰ কৰি গৈ থাকিব, তেতিয়াহ'লে গ্ৰোথ দেখিব। আৰু লাষ্ট নাম্বাৰ 9, 9ৰ মহাদশা কাৰ কাৰ চলি আছে? Okay. 9ৰ মহাদশা হৈ গ'ল মংগল। মংগলে কি হয়? 9 বছৰৰ কাৰণে আহে। 9 একদম লাষ্ট, চব বস্তু কমপ্লিট হৈ যায় একচুৱেলি। 9 বুলি ক'লে এণ্ডিং। মাৰ্চ কিমান বছৰ চলিব? 9 years. চ' 9 যেতিয়া কাৰোবাৰ মংগলৰ MD চলি থাকে, তেওঁলোকৰ যদি কিবা গ'ল কমপ্লিট হোৱা নাই, তেতিয়া কি হ'ব? তেওঁলোকৰ সেই গ'লছবোৰ কমপ্লিট হোৱা ষ্টাৰ্ট হ'ব। যে বহুত আগৰ পৰাই কিবা প্ৰজেক্ট চেষ্টা কৰি আছে, বিজনেছ চেষ্টা কৰি আছে, জবৰ কাৰণে ট্ৰাই কৰি আছে, এইবোৰ কমপ্লিট কৰিব পৰা নাছিল। 9ৰ যেতিয়া ষ্টাৰ্ট হ'ব তেওঁলোকৰ MD, তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ কামবোৰ কমপ্লিট হোৱা ষ্টাৰ্ট হ'ব। বহুত চেষ্টা কৰিছিল, নাই মিলা নাই, হোৱা নাই। 9ৰ যেতিয়া MD ষ্টাৰ্ট হৈ যাব, অট'মেটিকেলি কামবোৰ হোৱা ষ্টাৰ্ট হৈ যায়। 9ৰ যেতিয়া MD চলি থাকে, মানুহে লেণ্ড, প্ৰপাৰ্টি, প্ৰস্পেৰিটি কিনাৰ চান্সেছ বহুত হাই থাকে। কোনোবাই হয়তো ঘৰ কিনিব পাৰে, ফ্লেট কিনিব পাৰে, এপাৰ্টমেণ্ট কিনিব পাৰে, কোনোবাই এগ্ৰিকালচাৰেল লেণ্ড কিনিব পাৰে, কোনোবাই ঘৰ বনাম বুলি ভাবি আছে, বহুত দিন মাটি কিনিছে, ঘৰ বনাব পৰা নাই, সেয়া হৈ যায়। কাৰণ কি হয়? 9 মংগল ভূমিৰ নাম্বাৰ। ওলাইছে চবৰে? কিমান দূৰ মিলিছে? আনমিউট কৰিব এবাৰ। মিলিছে ছাৰ, বহুত মিলিছে ছাৰ। মিলিছে ছাৰ। মিলিছে ছাৰ। ছাৰ আৰু এটা কথা সুধো, হয়, যেতিয়া প্লেনেট 9 হৈ যাব, 9ৰ পিছত ধৰক 10 নাহে, আকৌ 1ৰ পৰা 1 প্লাছ আহিব। কৰিব লাগিব। 9ৰ পিছত আকৌ 1ৰ পৰা প্লাছ। বুজিছে ছাৰ? ঠিক আছে। তাৰমানে যাৰ এতিয়া 9 চলি আছে, মেবি কাৰোবাৰ 2025 যদি 9 চলি আছে, তেওঁলোকৰ কি হ'ব? নেক্সট 1 ছানৰ ষ্টাৰ্ট হ'ব। ঠিক আছে, ক্লিয়াৰ? নেক্সট ষ্টেপ, যে ইয়াতে আমি একচুৱেলি এতিয়া কেলকুলেশ্যন কেনেকৈ কৰিম? এইটোতো আমি গম পালো মহাদশা। যোনে নিউমাৰলজি, প্ৰফেচনেল নিউমাৰলজি শিকিছে, তেওঁলোকে পাৰ্চনেলি ইয়াৰ হিচাপত ওলায়। তো ইয়াতে আমি গ্ৰিডখন কেনেকৈ বনাম মই এবাৰ দেখুৱাই দিছোঁ। ফাৰ্ষ্ট আপোনালোকে লেফ্ট ছাইডত যিখন গ্ৰিড দেখিছে, এনেকৈ আপোনালোকে ফাৰ্ষ্ট বনাই ল'ব, লিখি ল'ব। এইখনক কোৱা হয় বেদিক গ্ৰিড। ঠিক আছে, 319, 675, 284। ফাৰ্ষ্ট এইখন গ্ৰিড লিখক, আৰু তাৰপিছত নিজৰ ডেট অফ বাৰ্থটো ছাইডত লিখি ল'ব। যেনেকৈ ফাৰ্ষ্ট লিখিছিলোঁ আমি 23, ছাপ'জ 5, আৰু 2000 এক্সাম্পল লওক, আৰু 2000 বহুত কনফিউজন আহে। গ্ৰিডখন লিখি ল'ব, 319 লেফ্ট ছাইডত, 675, 284, আৰু তাৰপিছত নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব। অ'কে, চৰি। থ্ৰী ওৱান নাইন ফাৰ্ষ্ট ৰ', 675 মাজত, আৰু তলত 284। লগতে নিজৰ ডেট অফ বাৰ্থটো লিখিব। ইয়াতে যেনেকৈ মই লিখিছোঁ 23, 5 আৰু 2000। আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো লিখি ল'ব। গ্ৰিডখন বনোৱাৰ পিছত, ডেট অফ বাৰ্থ লিখাৰ পিছত এবাৰ ডান বুলি লিখি দিব। Okay. ঠিক আছে, এইখিনি পৰ্চনটো ইজি। ইয়াতে আমাক কি লাগিব? ফাৰ্ষ্ট আমাক লাগিব মূলাংক। যেনেকৈ এটা ডেট লিখা আছে 23, 23টো প্লাছ কৰিলে মই মূলাংক পাম 5। যিটো ডেট আপোনালোকৰ, ডেটটো প্লাছ কৰি ছিংগল ডিজিটত লৈ ল'ব। তাৰপিছত আহিব ভাগ্যাংশ। ভাগ্যাংশটো কি কৰিম? গোটেইটো প্লাছ কৰিম।
মানে 2 প্লাছ 3 প্লাছ 5 প্লাছ 2 ইয়াতে পাইছোঁ 12 আপোনালোকে হয়তো ডাবল ডিজিট পাব পাৰে সেয়া ছিংগল ডিজিটত লৈ যাম 1 প্লাছ 2 হৈ গ'ল 3 নিজৰ ফাৰ্ষ্ট ডেটটো যিটো হয় আপোনাৰ 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 12 তাৰিখ যিমান তাৰিখ হয় ছিংগল ডিজিটত যদি আছে সেয়াটোতো আপোনালোকৰ মূলাংক হৈ গ'ল ডাবল ডিজিটত যদি আপোনালোকৰ ডেটটো আছে প্লাছ কৰি ছিংগল ডিজিটত ল'ব সেয়া আপোনালোকৰ মূলাংক আৰু ভাগ্যাংক কি হ'ব গোটেইবোৰ প্লাছ কৰি দিব আৰু ছিংগল ডিজিটত লৈ আহিব সেয়া হ'ব আপোনাৰ ভাগ্যাংক আপোনাৰ মূলাংক এণ্ড ভাগ্যাংক কিমান হয় 4 1 okay 1 7 1 7 মোৰো হয় 6 9 4 3 7 2 3 1 5 okay 1 7 1 7 বহুত থাকে এইটো ফিল্ডত 1 7 বহুত পাব 3 9 1 2 1 9 okay বঢ়িয়া ঠিক আছে চবে পালে তেতিয়ালে ঠিক আছে এতিয়া আমি কি কৰিম যিটো ডেট আছে গ্ৰিডত চাই আমি ৰাইট সাইডৰ যিখন গ্ৰিড আছে গ্ৰিডত আমি বহাব চেষ্টা কৰিম যেনেকৈ 23 আছে 2 আৰু 3 মই কি কৰিম ইয়াতে 2 লিখি দিম 3 ঠাইত 3 লিখি দিম ঠিক আছে তাৰপিছত আছে ইয়াতে 5 তো 5 ক'ত লিখিম মই 5 ইয়াতে লিখিম ভেদিক গ্ৰিডত কি হয় যিটো আমাৰ ইয়াৰ থাকে ইয়াৰৰ ফাৰ্ষ্ট দুটা ডিজিট আমি নিলিখো যেনেকৈ ইয়াতে 2000ৰ ফাৰ্ষ্টত কি আছে 20 তো 20 নিলিখো ঠিক তেনেকৈ যাৰ জন্ম হয়তো 19 সাপোজ 1964 হয় তো 1 আৰু 9 টো আমি নিলিখো অকল 6 and 4 আমি গ্ৰিডত বহাম যেটো সেঞ্চুৰী নাম্বাৰটো গ্ৰিডত নবহাব লাষ্টৰ দুটা ডিজিট বহাব এটা ইয়াতে 2000 সো 0 যেহেতু টেবুলত কোনো ঠাই নাই মই 0 নিলিখো যদি আপোনালোকৰ লাষ্টৰ ডাবল ডিজিট কিবা আছে সেই দুটা ডিজিট আপোনালোকে সিঙ্গেল কৈ বহাই ল'ব তাৰপিছত মূলাংক ইয়াতে 5 তো মূলাংক হিচাপত মই কি কৰিম 5 আকৌ বহাই ল'ম দুটা 5 আহিব আৰু ভাগ্যাংক হৈ গ'ল 3 সো ইয়াতে ডাবল 3 হৈ যাব এনেকৈ মোৰ গ্ৰিডখন মই কমপ্লিট কৰিম আপোনালোকে ফাৰ্ষ্ট নিজৰ গ্ৰিডখন বনাই ল'ব এনেকৈ আৰু য'ত খালী ঠাই সেইবোৰ বাছ খালী ৰাখি থৈ দিলে হ'ল যদি ডাবল ডিজিট আহি আছে ডাবল দিব ঠিক আছে মই আকৌ এবাৰ কৈ দিছোঁ যেনেকৈ ইয়াতে 23 আছে তো মই ইয়াতে চাই ল'ম 2 আৰু 3 ক'ত লিখা আছে 2 ইয়াতে লিখা আছে তো মই 2 ইয়াতে লিখিম 3 ওপৰত আছে so 23 3 টো মই ইয়াতে লিখি ল'ম তাৰপিছত যিটো মাহৰ 5 হয় 5 টো ক'ত লিখা আছে ইয়াতে লিখা আছে so 5 টো মই ইয়াতে লিখি ল'ম yes ডাবল লিখিব লাগিব যাৰ ডাবল ডিজিট আহিছে তেওঁলোকে ডাবল লিখি ল'ব ঠিক আছে এতিয়া ইয়াৰত যিটো 4টা ডিজিট থাকে ইয়াৰত 2000ত 4টা ডিজিট আছে যিটো ফাৰ্ষ্ট দুটা ডিজিট সেই ফাৰ্ষ্ট দুটা ডিজিট মই নিলিখো নালাগে ইয়াৰো গোটেইটো ল'ব নালাগে অকল লাষ্টৰ দুটা ডিজিট হে ল'ম কাৰোবাৰ সাপোজ 2013ত যদি জন্ম হৈছে তেওঁলোকে কি কৰিব 1 ইয়াতে লিখিব আৰু 3 ইয়াতে লিখিব ঠিক আছে যাৰ 2000ত জন্ম তেওঁলোকেতো একো লিখিব নোৱাৰে ডাবল 0 যিহেতু গ্ৰিডত বহুৱা নহয় তাৰপিছত মূলাংক মই 5 আৰু ভাগ্যাংক পাইছিলো 3 তো মূলাংক মই ইয়াতে 5 লিখি দিম ভাগ্যাংক ইয়াতে 3 লিখি দিম সিঙ্গল 6 যদি এবাৰে লিখিব 6 সেইটোৱে আপোনাৰ মূলাংক হ'ব এবাৰে লিখিব ভাগ্যাংক ওলাওঁতে গোটেই প্লাছ ভাগ্যাংক ওলাওঁতে ক্যালকুলেট কৰিব লাগিব ভাগ্যাংকৰ ক্যালকুলেশন সেম গোটেই প্লাছ কৰিব ইয়াৰৰ ইটো ক্যালকুলেট কৰিব লাগিব যোনে নিজৰ গ্ৰিড বনাব পাৰিছে তেওঁলোকে এবাৰ ডান বুলি কৈ দিব হয় নিৰ্মালী বাইদেউ আনমিউট কৰি ল'ব স্যার কথা এটা সুধো হয় যে মূলাংক যদি 1 হয় আগতে আমি লসু এক্সেপচনেল গ্ৰিডত কেছ আপোনাৰ যিটো আপুনি শিকিছিলে সেইটোৱে হ'ব মই ইয়াতে কোৱা নাই কাৰণ কিয় বাকিবোৰে অকনমান কনফিউজ হৈ যাব যোনে লসু গ্ৰিড শিকিছে তেওঁলোকে সেম ফৰ্মুলা ইউজ কৰিব হয় তেতিয়া এবাৰে আহিব
বিনীতা বাইদেউ স্যাৰ 19 যেতিয়া হয় 19 টো তাৰমানে 1 আৰু 9 টো বহাই ল'ব লাগিব আগতে গ্ৰিডত নহয় যদি আপোনাৰ মানে কি ইয়াৰৰ কথা কৈছে যদি নহয় ডেট অফ বাৰ্থ 19 হলে আহিব date of 1 and birth 9 মানে আহিব date আহিব যদি আহিব 1 1 and and 9 9 আহিব আহিব হয় আৰু তেতিয়া 1 তাৰোপৰি তাৰমানে মূলাংকটো আহিব 1 মূলাংকটো আহিব আকৌ তেতিয়া বহাব ডাবল 1 লাগিব হৈ যাব হয় 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 Okay. হৈ গৈছে চবৰে গ্ৰিড অ'কে বঢ়িয়া তো এইখন গ্ৰিডৰ পৰাই গোটেই বাকী কেলকুলেশ্যনছ হয় মই চব কেলকুলেশ্যনটো আজি দেখুৱাব নোৱাৰো বাট মই আপোনালোকক দুটা কেলকুলেশ্যন দেখুৱাব বিচাৰিছো কাৰোবাৰ এনেকুৱা আছে 6 and 4 প্ৰেজেণ্ট আছে 8 and 2 মিচিং হৈ আছে গ্ৰিডত 6 and 4 আছে বাট 8 and 2 মিচিং হৈ আছে কাৰোবাৰ যদি আছে তেনেকুৱা তেওঁলোক বহুত বেছি চেণ্টিমেণ্টেল হয় মানে বহুত বেছি ইম'চনেল হয় স্কিন ডিজিজ তেওঁলোকৰ হোৱাৰ চান্সেছ থাকে তেওঁলোকৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ হোৱাৰ চান্সেছ থাকে তেওঁলোকৰ ছেক্সুৱেল প্ৰব্লেম থকাৰ চান্সেছ থাকে বডিত হয়তো পেচেছ আহিব পাৰে তেওঁলোকৰ পাইলছ ৰিলেটেড ইছ্যুজ হ'ব পাৰে বা তেওঁলোকৰ মাইণ্ডটো অকণমান ক্ৰিমিনেল মাইণ্ড ৰিলেটেড হ'ব পাৰে নাই অকল 8 মিচিং হ'লে নহ'ব 8 and 2 দুইটাই মিচিং থাকিব লাগিব আৰু 6 and 4 প্ৰেজেণ্ট থাকিব লাগিব গ্ৰিডত 6 and 4 গ্ৰিডত প্ৰেজেণ্ট আছে 8 and 2 মিচিং এনেকুৱা হ'ব নোৱাৰে যে 8 মিচিং 2 আছে বা 2 মিচিং হৈছে 8 আছে তেনেকুৱা নহয় 8 and 2 দুইটাই মিচিং হ'ব ঠিক আছে 8 মিচিং হ'ব লাগিব 2 মিচিং হৈ থাকিব লাগিব তেতিয়াহে কণ্ডিশ্যন এপ্লাই হ'ব যদি 8 আছে তেতিয়াহ'লে নিমিলে এইটো প্ৰিডিকশ্যন নিমিলিব তেতিয়া বেলেগ প্ৰিডিকশ্যন আহিব সৰি 2 and 8 ইয়াতে যদি আছিলে যাৰ ইয়াতে 2 and 8 যদি মিচিং হৈ আছে অ'কে বাকী নাম্বাৰ্ছ থাকিব পাৰে বাট কণ্ডিশ্যন এইটোৱে থাকিব যে তেওঁলোকৰ নাই 6 আছে 4 মিচিং তেতিয়াও নহ'ব 6 and 4 কম্পালচাৰী থাকিবই লাগিব যিটো লিখা আছে অকল সেইটো কণ্ডিশ্যনহে এনেকুৱা নহয় যে 6 আছে পোৱা নম্বৰ কনচেপ্ট ইয়াতে নাহে বেদিকত নাহে ঠিক আছে 319 আছে বাকী একোৱে নাই অ'কে 319 থাকিলেও মিনিং থাকে এইটো সোল প্লেন বুলি কোৱা হয় আমাৰ নিউমাৰলজিত কি থাকে নিউমাৰলজিত লছু গ্ৰিড থাকে লছু নিউমাৰলজি থাকে বেদিক থাকে পাইথাগোৰিয়ান থাকে চেলিডিয়ান থাকে চেলিডিয়ান বহুতে নেম নিউমাৰলজিৰ কাৰণে ইউজ কৰে পাইথাগোৰিয়ানৰ কেলকুলেশ্যন বহুত কৰে মেক্সিমাম মানুহ লছু আৰু বেদিক নিউমাৰলজিয়ে কৰে বেদিক নিউমাৰলজি আৰু লছু নিউমাৰলজি থ্ৰুৰে প্ৰিডিকশ্যন বহুতে কৰে আৰু বেদিক নিউমাৰলজি যিটো হয় সেয়া এষ্ট্ৰলজিৰ লগত বহুতখিনি মিল থাকে আৰু সেইকাৰণে ইয়াক বহুতে এষ্ট্ৰ নিউমাৰ বুলিও কয় 17 আছে বাকী নাই অ'কে চব যি নাম্বাৰে থাকে চবৰে কিবা কিবি মিনিং থাকে ঠিক আছে নেক্সট যদি কাৰোবাৰ 3 and 8 মিচিং আছে সৰি 3 and 8 প্ৰেজেণ্ট আছে 6 আৰু 2 এবচেণ্ট আছে মানে 6 নাই 2 নাই বাকী হয়তো নাম্বাৰ থাকিব পাৰে ঠিক আছে বাট 6 নাই 2 নাই আৰু গ্ৰিডত 3 আছে and 8 আছে তেওঁলোকৰ কি হয় আৰ্লি ষ্টেজত অকণমান ষ্ট্ৰাগল আহে তেওঁলোকে নিজৰ গ'লবোৰ আফটাৰ ষ্ট্ৰাগলহে এচিভ কৰিব পাৰে চ' যদি কাৰোবাৰ আছে এনেকুৱা তেওঁলোকে কিবা কামৰ কাৰণে চেষ্টা কৰিছে এৰি নিদিব মানে বহুতবাৰ আমাৰ এটা টেণ্ডেঞ্চি থাকে যে বহুত চেষ্টা কৰিলো হোৱা নাই এৰি দিওঁ তেনেকুৱা নহয় যেতিয়া তেওঁলোকে গ'লবোৰ যদি এচিভ কৰিব বিচাৰিছে তেওঁলোকে ষ্ট্ৰাগল কৰি থাকিব লাগি থাকিব লাগিব এডভাইজাৰ তেওঁলোক খুব ভাল তেওঁলোকৰ ওচৰত হয়তো বেলেগ মানুহে এডভাইচ ল'ব আহিব পাৰে হয়তো জাজ হ'ব পাৰে নাইবা এষ্ট্ৰলজাৰ বুলি যদিও কৈছো গোটেই অকাল প্ৰফেশ্যনক বুজায় যাৰ 3-8 আছে তেওঁলোকে অকাল প্ৰফেশ্যনত আহিব পাৰে কাউন্সিলৰ হ'ব পাৰে তেওঁলোক নলেজেবল হয় ল ফিল্ডত তেওঁলোকে যাব পাৰে জাজ তেওঁলোকে হ'ব পাৰে কাৰণ 8 নাম্বাৰটো আছে কোনোবাই যদি শ্বেয়াৰ কৰিব বিচাৰে যাৰ এই কম্বিনেশ্যনটো আছে 3 and 8 okay
প্ৰীতি বাইদেউ এবাৰ হেণ্ড ৰেজ কৰি দিব কোনোবাই যদি শ্বেয়াৰ কৰিব বিচাৰে মানসী বাইদেউৰ আছে স্যার মোর 3 আৰু 8 আছে ওকে আৰু 6 and 2 মিছিং 6 and 2 মিসিং স্যার মিলে তেনেকুৱা মানুহ এডভাইচ ল'ব আহে স্যার আহে এডভাইস দিও কিন্তু ওকে মিলিছে ষ্ট্ৰাগলও ঠিক আৰু তেনেকুৱা আহে কামবোৰ ইজিলি নহয় বহুত বেছি ষ্ট্ৰাগল কৰিব লগা থাকে স্ট্ৰাগল আছে আৰু মোৰ স্যাৰ এনেকুৱা হয় কিছুমান কেতিয়াবা এনেকুৱা হয় কিছুমান কাম মই এৰি দিও মানে লাষ্টত নহয় নকৰো আৰু মানে এনেকুৱা টাইপ এটা ফিলিংস এটা হয় মানে মোক পাছত ঘৰৰ মানুহে পুশ কৰে যে কিয় এৰি দিছা ইভেন এতিয়াও মোৰ এই অকাল ফিল্ডতো মোৰ এনেকুৱা হয় মই কৰি মোৰ লাষ্টত মানে হাজবেণ্ডেও কয় যে তুমি লাষ্টত এৰি নিদিবা কিন্তু মোৰ সেই টেন্ডেন্সিটো সেইটো অলপ আছে টেন্ডেন্সিটো তাৰমানে থাকে য়েছ ৰাইট তো সেই বস্তুটো আপুনি লাগি থাকিব লাগিব তেতিয়াহে ফুলফিল হ'ব কমপ্লিট হ'ব উম। ওকে হয় কল্পনা বাইদেউ আৰু এইটো ফিল্ডত আপোনাৰ ভাল হ'ব যাৰ স্পেচিয়েলি এইটো কম্বিনেশ্যন আছে তো এৰি নিদিব হয় কল্পনা বাইদেউ আনমিউট কৰিব পাৰে হয় ছাৰ শুনা পাইছে হয় হয় শুনিছো ময়ো আপোনাৰো আৰ্লি combination? হয় হয় মোৰো 3 আৰু 8 আছে 6 টো উম, মিচিং হৈ আছে তো ময়ো মই 15 বছৰ বয়সৰ পৰা ষ্ট্ৰাগল কৰিছো পিছত এতিয়া টিচিং লাইনত আহিছো কিন্তু মই লাগি থকাৰ কাৰণে এতিয়া অলপ সাকসেস হ'ব পাৰিছো আৰু আপোনাক লগ পোৱাৰ পিছত মানে লাহে লাহে আৰু এই অকাল ফিল্ডতো আহিছো এষ্ট্ৰলজি নিউমাৰলজি এইবোৰ লাহে লাহে শিকি গৈ আছো আৰু গতিকে আপোনাক বহুত বহুত ধন্যবাদ ছাৰ মানে 15 বছৰৰ পৰা কষ্ট কৰি এতিয়া অকমান সাকসেস হ'ব পাৰিছো আৰু মানে হয় তো এৰি নিদিব এইটো প্ৰফেশ্যনো এৰি নিদিব এনেকুৱা হ'ব পাৰে কেতিয়াবা ক্লাইণ্ট নাই পোৱা কোনো ধৰণৰ কনচালটেশ্যন অহা নাই বাট কণ্টিনিউ কৰি থাকিব মই মোৰ ষ্টুডেন্ট বিলাককতো এডভাইচ দিওঁৱে তেওঁলোকৰ গাৰ্জেনেও এডভাইচ ল'বলৈ আহে সেইটো হৈছে মানে গাৰ্জেনেও আজিকালি এডভাইচ ল'বলৈ আহে তেনেকুৱাও হৈছে বাৰু হয় থেংক ইউ ৱেলকাম হয় স্মৃতি বাইদেউ ছাৰ মোৰো সেইটোৱে কম্বিনেশ্যন তোৰ 3 এটা নহয় বেছি দুটা আছে কেইটা আছে অ কেইটা 3 আছে ভইচ অহা নাই আপোনাৰ দুটা দুটা আছে অ আহিছে এতিয়া হয় দুটা হয় আছে দুটা আছে ওকে সো এডভাইচ ল'ব আহে মানুহে পুৰা কিন্তু ষ্ট্ৰাগল হয় পুৰা ষ্ট্ৰাগল থাকিব এইটো ষ্ট্ৰাগলটো নাম্বাৰে আছে ষ্ট্ৰাগল দিয়ে তো এৰিব নোৱাৰে কামবোৰ মানে কণ্টিনিউ কৰি থাকিব লাগিব তো সেয়াই হয় একচুৱেলি বেনিফিট অফ নিউমাৰলজি যদি আমি নিজে গম পাওঁ যে মোৰ ডিজিটছবোৰে এনেকুৱা যে মই ষ্ট্ৰাগল কৰিবই লাগিব চেষ্টা কৰিবই লাগিব তেতিয়াহে মোৰ কামবোৰ হ'ব তেতিয়া কি হয় এটা গাইডেন্স হিচাপত আমি কামবোৰ কৰি যাব পাৰোঁ তেতিয়া এৰি নিদিওঁ কামবোৰ হয় জুৰি বাইদেউ ক'বলৈ আহে হয় ছাৰ মোৰ আপোনালোকৰ ওচৰত মিলিছে শুনিছেনে হয় হয় মোৰ তাতো মানুহে খুব এডভাইচ ল'বলৈ আহে হুম সেইটো মিলিছে একদম আৰু ছাৰ মোৰ 3টো যে 4 বাৰ আহিছে সেইটো বেয়াই চাগে যিকোনো নাম্বাৰ নাথাকিলেও বেয়া বহুত বেছি থাকিলেও বেয়া হৈ যায় 3 মহাদশাও চলিছে আৰু 3টো 4 বাৰ আহিছে এবাৰ অকণমান কেয়াৰফুল হৈ থাকিব যদি মহাদশা চলি আছে এইখিনি সময়ত হয়তো কাৰোবাৰ লগত কথা পাতোতে বা বস্তুবোৰ ক'ৰবাত কিবা চিগনেচাৰ ডকুমেণ্টত চাইন কৰাৰ কাৰণে অকণমান কেয়াৰফুল হৈ থাকিব মানে পুৰা ডকুমেণ্ট পঢ়িব তাৰপিছতহে চাইন কৰিব ঠিক আছে ছাৰ অ'কে কাৰ এতিয়া ইণ্টাৰেষ্ট আছে ফৰ ভেদিক নিউমাৰলজি বা কোনোবাই যদি অলৰেডি শিকিছে ভেদিক নিউমাৰলজি বা কোনোবা আছে যোনে লৌচগ্ৰীত শিকিছে জনাব এবাৰ হয় দীপমণি বাইদেউ থেংক ইউ ছাৰ মেজিক বিলাক হৈয়ে আছে বহুত জইন কৰা পাই মানে আপুনি ক'লে যে গুৰুৰ যেতিয়া মহাদশা চলে মই যেতিয়াৰ পৰাই গুৰু মহাদশা চলিছিলে তেতিয়াৰ পৰাই আপোনাক লগ পাইছো আৰু আচ্ছা তেতিয়াৰ পৰাই মোৰ ইয়াত বেছি গ্ৰ' হৈ গৈ আছে বহুত বেছি আৰু বহুত ভাল হৈছে আৰু এটা কথা সুধো ছাৰ 3 আৰু 8 আছে 2 আছে 6টো মিচিং আছে তেতিয়া ছাৰ তেতিয়া এইটো কম্বিনেশ্যন নহয় তেতিয়া বেলেগ মিনিং থাকিব তাৰ মিনিংটো বেলেগ থাকিব হয় কোৰ্চটো ল'ম বুলিয়ে ভাবিছো ছাৰ ঠিক তাত আছে মই গোটেই ডিটেইলছবোৰ জনাই দিম হ'ব থেংক ইউ ছাৰ ৱেলকাম হয় মানসী বাইদেউ স্যাৰ যেতিয়া
ডেট অফ মানে মূলাংকটো 11 তেতিয়া অকে সৰি ডেট অফ বাৰ্থটো 11 তো মূলাংকটো 2 হ'ব তো গ্ৰিডখনত তেতিয়া মই স্যাৰ 1 টো বঢ়াব লাগিব নেকি 1 1 আহিব 2 আহিব আচ্ছা আচ্ছা ওকে দুইটা আহিব তো মই কন্টেন্ট আপোনালোকক দেখুৱাই দিছো যে কি থাকিব ফাৰ্ষ্ট হৈ গ'ল ট্ৰেট অফ নাম্বাৰছ মানে আপোনালোকৰ চবৰে মূলাংক হিচাপতো কিছুমান কেৰেক্টাৰিষ্টিক আছে ভাগ্যাংক হিচাপতো কিছুমান কেৰেক্টাৰিষ্টিক থাকে ওকে সো সেই মূলাংকৰ কেৰেক্টাৰিষ্টিক ভাগ্যাংকৰ কেৰেক্টাৰিষ্টিক ফাৰ্ষ্ট তাৰপিছত আহিব ইভেন্ট প্ৰিডিকশ্যন ট্ৰেভেল কেতিয়া কৰিব প্ৰপাৰ্টি কেতিয়া হ'ব গাড়ী কেতিয়া হ'ব মেৰেজ শ্বেয়াৰ মাৰ্কেটত কেতিয়া লগাব পাৰে চাইল্ড বাৰ্থ এটচেট্ৰা এটচেট্ৰা সো সেই ইভেন্টবোৰৰ প্ৰিডিকশ্যন তাৰপিছত আমাৰ চবৰে কিছুমান কাৰ্মিক নাম্বাৰ থাকে যেনেকৈ পাষ্ট লাইফৰ পৰা সেইটো কিছুমান কৰ্ম লৈ আহোঁ তো তেনেকুৱা আমাৰ ডেট অফ বাৰ্থৰো কিছুমান কাৰ্মিক নাম্বাৰছ থাকে আৰু সেই নাম্বাৰছবোৰ ইউজ কৰি পিনে কিছুমান প্ৰিডিকশ্যন কৰিব পাৰে চবৰে নহয় ঠিক আছে কিছুমানৰহে অকল কাৰ্মিক নাম্বাৰছ থাকে ওকে তাৰপিছত আহিব মাষ্টাৰ নাম্বাৰছ কোনবোৰ নাম্বাৰছ মোৰ লাইফত বেছি ভাল হ'ব যে মোৰ নামটো কোনটো নাম্বাৰত ৰাখিলে বেছি ভাল মোবাইল নাম্বাৰটো মই কোনটো ৰাখিলে বেছি ভাল হ'ব কোনটো ডেটত মই কামবোৰ কৰিলে বেছি ভাল সো সেইবোৰ আমাৰ মাষ্টাৰ নাম্বাৰছ কিছুমান থাকে তাৰপিছত আহিব মুহূৰ্ত মই যে প্ৰপাৰ্টি কিনিব বিচাৰিছো কেতিয়া কিনো আজি কালি পৰহি কোনদিনাখন কিনিলে বেছি ভাল হ'ব গাড়ী এখন কিনিব বিচাৰিছো কোনদিনাখন গাড়ীখন কিনিলে ভাল হ'ব বা মই কেছৰ কাৰণে ফাইলিং কৰিব বিচাৰিছো বহুতে কেছ ফাইলিং কৰে 3-4 বছৰ চলিয়ে থাকে কেছবোৰ সো কোনটো টাইমত কোনদিনাখন গৈ কেছ ফাইলিং কৰিলে আপোনাৰ সেই কেছটো বহুত সোনকালে সাকসেস হ'ব বহুত সোনকালে ৰিজাল্ট আহিব সো প্ৰত্যেকটো কামে মুহূৰ্ত চাই পিনে কৰোঁ তো হেয়া শিকিম মাল্টিপল নাম্বাৰছ যেনেকৈ বহুতে ক'লে যে 333 আছে 333 আছে সো তেনেকুৱা কিছুমান নাম্বাৰ আমাৰ গ্ৰিডত পাৱাৰফুল হয় কিছুমান অভাৰ পাৱাৰফুল হয় কিছুমান বেলেন্সিং নাম্বাৰ থাকে কিছুমান উইক নাম্বাৰ থাকে এইটো বস্তু কিয় ইম্পৰ্টেণ্ট হৈ পৰে কেতিয়াবা কি হয় আপোনাৰ গ্ৰিডত হয়তো ডেট অফ বাৰ্থ 3 হয় ঠিক আছে 30 কাৰোবাৰ জন্ম কোনোবাই এইটো সোধে যে মোৰ 30 যিহেতু 3 হয় মই চিট্ৰিন ক্ৰিষ্টেল দিব বিচাৰিছো কেছটো আহি যাব যদিহে আপোনাৰ 3 পাৱাৰফুল বা অভাৰ পাৱাৰফুল হৈ থাকে তেতিয়াহ'লে আপুনি চিট্ৰিন পিন্ধিব নোৱাৰে বহুত প্ৰব্লেম ক্ৰিয়েট কৰে তো বহুতে অকল ৰিলছ চাই পিনে ইউটিউবত ভিডিঅ' চাই পিনে কাৰণ ৰিলছ আৰু ইউটিউবৰ ভিডিঅ'ত ফুল ইনফৰমেশ্যন নাথাকে প্ৰপাৰ হয়তো কোনোবা কনচালটেশ্যন যদি কৰে তাত পাৱাৰফুল নাম্বাৰ অভাৰ পাৱাৰফুল নাম্বাৰ বেলেন্স নাম্বাৰ উইক নাম্বাৰ সেইবোৰ চাই পিনেহে ৰেমেডি কৰা যায় সো ৰেমেডি সদায় উইক নাম্বাৰছৰ কৰা যায় বা মাজে সময়ে বেলেন্স নাম্বাৰছৰো আমি ৰেমেডি কৰিব পাৰোঁ বাট উইক নাম্বাৰছৰ আমি ৰেমেডি কৰিবই লাগে তো সেয়া কেনেকৈ ওলাব লাগে সেইবোৰতো কোৰ্চতে থাকিব তাৰপিছত মহাদশা কেনেকৈ কেলকুলেট কৰে আপোনালোকে পালে মহাদশাৰ কিন্তু পইণ্টছ আপোনালোকে খুব কমকৈ পাইছে 4-5টা মান পইণ্ট পাইছে বাট বহুত পইণ্টছ থাকে এটা পেৰাগ্ৰাফ বুলি ধৰি লওক যে মহাদশাত কি হ'ব আৰু মহাদশাৰ পিছত আহে অন্তৰ্দশাৰ কেলকুলেশ্যনো থাকে সো মহাদশা অন্তৰ্দশা প্ৰতি অন্তৰ্দশা এইবোৰ কেলকুলেশ্যন থাকিব আৰু বোনাছ হিচাপত ৰেমেডিজটোতো ঢেৰ থাকিব বাট বোনাছ হিচাপত এটা লাল কিতাপৰ ৰেমেডিও থাকিব এতিয়া যিসকলে লাল কিতাপৰ কোৰ্চটো কৰিছিলে সেইটো ৰেমেডি নহয় সেইটো কোৰ্চটোত কমপ্লিটলি বেলেগ ভেদিক নিউমাৰলজিৰ লগত যিবোৰ লাল কিতাপৰ ৰেমেডি থাকিব সেইটো সেয়া কমপ্লিটলি টোটেলি বেলেগ হয় ঠিক আছে মই ফিজটো কৈ আছো ইয়াতে কি থাকিব ডিউৰেশ্যন 4 to 5 days হ'ব 6 days যাব পাৰে ৰেকৰ্ডিং এটলিষ্ট 1 yearলৈকেতো আপোনালোকৰ ৰেকৰ্ডিং থাকে এতিয়ালৈকেতো আমি লাইফ টাইমে দি আছো বাট যদি বাই চান্স কেতিয়াবা প্লেটফৰ্মে এলাউ নকৰে তেতিয়াহ'লে 1 yearৰ কাৰণে থাকিব PDF থাকিব ছাপোৰ্ট হোৱাটছএপ ছাপোৰ্ট কেনেকৈ নিউমাৰলজিত প্ৰফেশ্যন হিচাপত ল'ব যোনে শিকাও নাই তেওঁলোকেও এই কোৰ্চটো কৰিব পাৰে পুৰা বেছ লেভেলৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ কোনো এডভান্স লেভেল নাই কমপ্লিট কোৰ্চ গোটেইখিনি থাকিব ইয়াতে কোনদিনাখনৰ পৰা ষ্টাৰ্ট হ'ব 11 ফেব্ৰুৱাৰী ৰাতি 9টাৰ পৰা ষ্টাৰ্ট হ'ব মিনিমাম 10টালৈকে মেক্সিমাম কেতিয়াবাতো 10:30 বাজি যায় যোৱাকালি আমাৰ ক্লাছ আছিলে ৰাতি 11টালৈকে গৈছে তো তেনেকুৱা বাট মিনিমাম 9 PM to 10 PM 11, 12, 13, 14 বা 15লৈকেও যাব পাৰে ওকে হয় মানসী বাইদেউ স্যাৰ ফিডবেক এটা দিওঁ দেই হয় স্যাৰ নিউ ইয়াৰ্ছৰ যে যিটো পাৰ্চনেল ইয়াৰ প্ৰেডিকশ্যন শিকিছিলোঁ
মইতো নিউমাৰলজি বাৰু আগত শিকা নাই আপোনাৰ ওচৰতে পাৰ্চনেল ইয়াৰ প্ৰেডিকশ্যনটো শিকি পেলাই তাৰপিছত এডভান্স নিউমাৰলজিত এডমিশ্যন ল'লো পাৰ্চনেল ইয়াৰ প্ৰেডিকশ্যন কৰি মোৰ নিউমাৰলজিৰ এডমিশ্যনৰ পইচা আৰু তাতকে ছাৰ বহুত বেছি পইচা ওলাই গ'ল তো সেইটো স্কিল এটা থাকিলে আমাৰ মানি ফ্ল' সদায় হ'বই হ'ব থেংক ইউ ছ' মাছ ছাৰ লটছ অফ গ্ৰেটিটিউড আৰু তাৰপাছত এঞ্জেল হিলিঙৰো আপোনাৰ মই সেইটো হেৰি দিম আপোনাক সেইটো মানে মোৰ বহুত এইকেইদিনত ছাৰ বহুত এক্সপিৰিয়েঞ্চ হ'ল মোৰ মানে আগৰ যিখিনি মই শিকিছিলো আগত যিমান যি মই এঞ্জেলছ মানে কোৰ্চ যিবিলাক কৰিছিলো তাৰ এক্সপিৰিয়েঞ্চ আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ কমপ্লিট ডিফাৰেণ্ট হয় মই সেইটো আপোনাক ছাৰ ভিডিঅ' বনাই পেলাই দিম ঠিক আছে দি দিম ঠিক আছে ছাৰ থেংক ইউ ছ' মাছ চলো এতিয়া ৰেমেডি লিখিবৰ কাৰণে ৰেডি হওক ৰেমেডিটো মই পাইছিলো ছাৰ আপোনাৰ হালধীয়া খামৰ আৰু সেইটো কি হাজবেণ্ড মানে ঘৰৰ মানুহে নকৰিলে বাহিৰা মানুহে কৰিলেও হ'বনে হৈ যাব বাস ইউজ কৰিলে হ'ল হেৰি দিলে ছেভিংছৰ ফিডবেকটো সেইটো দিওঁ আপোনাক মই মেছেজ কৰি দিছিলো চাগে 50,000ৰ হাজবেণ্ডৰ তেখেতৰ পৰা একো ছেভিংছেই নহয় তাৰমানে ছেভিংছ কৰিবই নোৱাৰে তেখেতে কিন্তু কি হ'ল তেখেতক যেতিয়াৰ পৰা মই সেই কভাৰ এটা দিলো তেখেতৰ তেতিয়াৰ পৰা তেওঁ ধুনীয়া ছেভিংছ হৈছে ভাল ছেভিংছ হৈছে মানে তেওঁ এতিয়া কভাৰটো ছিঙি গৈছে কৈ এতিয়া কোনেও মোক গিফ্টটো নিদিয়া হ'ল কভাৰ এটা তেনেকে কমলো দিব ৰবা তাৰপিছত ৰিচেণ্ট মানে ময়ে তেওঁক গিফ্ট দিছো এটা কভাৰ বহুত ধুনীয়া ফিডবেক সেইটো আৰু ইয়াত বাৰু এইটো ফিডবেক দিয়াটো উচিত হয়নে নহয় নাজানো আপুনি যে জানুৱাৰীৰ যে নতুন নিউ ইয়েৰৰ যে দুটা ৰেমেডি কৰিব দিলে কইনছৰ সেইটো কইনছৰ বুলিয়ে কৈছো আৰু সেইটোৰ ফাৰ্ষ্ট মান্থতে মানে জানুৱাৰী মাহতে মোৰ এইটো মানে 2 লাখ আহিছে বঢ়িয়া ফাৰ্ষ্ট 1 তাৰিখে কৰিছো না ৰেমেডি 31st হয় হৈ হয় গ'ল 1 গোটেই তাৰিখে বছৰটোৰ কাৰণে হৈ 31 গ'ল তাৰিখে এটা আৰু 1 তাৰিখে যে কৰিব দিছিল ছাৰ এইটো গোটেই থেংক ইউ ছাৰ বছৰটোৰ থেংক কাম ইউ ছ' মাছ ওয়েলকাম হয় দীপনি বাইদেউ ছাৰ য়েলো এনভলপৰ যিটো দিছে সেইটো দালচেনি দি থোৱা মোৰ এদিনত 75,500 আহিছে সেইটো মোৰ লাইফৰ মানে প্ৰথম এদিনত অহা মানে বিগ মানি হয় এইকেইদিনতে আহিছে তাৰপিছত ছাৰ আৰু দিলে নিউ ইয়েৰৰ যোনটো দিছে এবাৰ কৰিছো তাৰ আগৰবাৰ কৰিছো আৰু তেতিয়াৰ পৰা মানি ফ্ল'টো বেছি ভাল হৈছে আৰু ধুনীয়াকে মানে কৰিব পাৰিছো থেংক ইউ ছাৰ আৰু বাকী আপুনি দিয়া প্ৰত্যেকটো বস্তুৱে কৰি মানে বহুতখিনি ভাল ৰিজাল্টটো আহে বহুত ধুনীয়া ৰিজাল্ট আহে থেংক ইউ ছাৰ ঠিক আছে তেতিয়াহ'লে থেংক ইউ চবকে কালিতো ৰিলেশ্যনশ্বিপ ৰেমেডি অলৰেডি কোৰ্চটো কালি ষ্টাৰ্ট হ'ব তো সেইটো ৰেজিষ্ট্ৰেশ্যন কোনোবা কৰিব বিচাৰিছে যদি ৱেবিনাৰৰ পৰাই তেওঁলোকে 1200 পে' কৰি কৰিব পাৰে অলৰেডি আমাৰ 25 ক্ৰছ হৈ গৈছে তো তথাপি যদি বিচাৰে জইন কৰিব পাৰে আৰু বাকী ৰেমেডিজৰ কাৰণে হয়তো কোৰ্চত জইন কৰক নাইবা কনচালটেশ্যন ল'ব পাৰে নাইবা নেক্সট ৱেবিনাৰৰ কাৰণে ৰখিব পাৰে ঠিক আছে চ' থেংক ইউ চবকে আৰু জইন কৰাৰ কাৰণে থেংক ইউ যিসকলে ক্লাছত আহিব তেওঁলোকক ক্লাছত লগ পাম আৰু গুড নাইট থেংক ইউ বাই বাই গুড নাইট Thank you, sir. Good night.